কাম আগবাঢ়ি আছে ইফালে পানী তোলাত ব্যস্ত একদম আপোনালোকক আমি ভিডিঅ' এটা দেখাম আজি ধুনীয়া ভিডিঅ' এটা আজি বিষ্ণু পূজা জাকৈখালা নামঘৰত প্ৰতি বছৰে পাতি আহি আছে আজি বিষ্ণু পূজাত গৈ পানী তোলে আইসকলে কেনেকৈ ফূৰ্তি বাজা কৰি আমি আপোনালোকক দেখাম মই আপোনালোকক দেখাবলৈ আহি আছোঁ পূৰা বেণ্ড বজি আছে শুনিছে নহয় শলমাৰী জাকৈখালৰ আজি বিষ্ণু পূজাত অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কেনে লাগিছে চাওক এই সাৰ্বজনীন গণেশ মন্দিৰ পদূলি সন্মুখত সাৰ্বজনীন গণেশ মন্দিৰ শলমাৰী জাকৈখালৰ ৰাইজৰ নামঘৰত এয়া বিষ্ণু পূজা আজি প্ৰতি বছৰে পালন কৰি আহিছে এই নামঘৰটো হ'ল জাকৈখালৰ নামঘৰ আৰু আনটো হ'ল নাৰামাৰী খেলৰ নামঘৰ শলমাৰীত জুলীয়া নামঘৰ দুটা এটা হ'ল বুঢ়া চুবুৰী বুলি কয় আমাৰ বুঢ়া চুবুৰীত নামঘৰ দুটা নামঘৰত এনেকৈয়ে প্ৰতি বছৰে এই নামঘৰটোতে মানে প্ৰতি বছৰে বিষ্ণু যজ্ঞ পতা হয় আপোনালোকক দেখাইছোঁ সুফল মাফল পৰিৱেশ হয় নামঘৰত এই পূজা ভাগ আয়োজন কৰে আমি সৰুতেই পাই আহিছোঁ যে 100 বছৰ আগৰ পৰা এই পূজা ভাগ আয়োজন কৰি আহি আছে তিনিটা ঘাটৰ পৰা পানী অনা হয় বুলি এতিয়া চাৰিআলি ফালে যিটো চাইডে যাব বিলৰ পানীব এই আপোনালোকক দেখাইছোঁ শলমাৰী বেণ্ড পাৰ্টি কেনেকৈ বেণ্ড বজাইছে চাওক এই বেণ্ড পাৰ্টিটো বহুত দিনৰ পৰা বেণ্ড আজিলৈ বজাই আহি আছে কমে 30-40 বছৰমান হৈ গৈছে আমি আপোনালোকক এই বেণ্ড পাৰ্টিটোকো দেখাইছোঁ বৰ ধুনীয়া বেণ্ড আছে তেখেতলোকৰ বহুতখিনি সামগ্ৰী আছে বজোৱা সামগ্ৰী কিন্তু ইয়াত আমাক ইমান সামগ্ৰী নালাগে আমাৰ যিহেতু পানী তোলাহে আমাৰ ভগৱান শ্ৰী বিষ্ণু যিহেতু স্নান কৰাব আজি পানী তিনিটা ঘাটৰ পৰা পানী আনিব তাৰপিছত স্নান কৰাব তাৰপিছত আমাৰ পূজা আৰম্ভ হ'ব চাই থাকিব 10 মিনিটত আপোনালোকে যিহেতু ভগৱান শ্ৰী বিষ্ণু পূজাৰ ভাগ আপোনালোকক দেখাইছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব হয়তো আপোনাৰ কপাল খুলিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব দেই আমি সকলো আইসকলৰ নাচনীসকলক দেখাইছোঁ আপোনালোকে দেখিবলৈ পাইছে মৰিগাঁও শলমাৰী জাকৈখালৰ নামঘৰত বহুদিনৰ পৰা এনেকৈ বিষ্ণু যজ্ঞ ভাগ পাতি আহিছে এতিয়া পানী তুলি আনিছে তিনিটা ঘাটৰ পৰা পানী তোলে এনেকৈয়ে আইসকল আৰু ছোৱালী বোৱাৰী ডেকা ল'ৰা সকলোবোৰ ওলাই আহে আপোনালোকে দেখিবলৈ পাইছে
বহুত আছে